ডিসপ্লে চেঞ্জ কৰিলে এই টুটনটো নাইকিয়া হৈ যায় হয় এই টুটনটো কাৰণে আইচিটো লগাব লাগে তাৰপিছত প্ৰগ্ৰাম কৰিব লাগে এতিয়া মই প্ৰগ্ৰাম কৰিছোঁ ন এইটো দি হয় 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 বন্ধুসকল আপোনালোকে যদি আইফোন ল'ম বুলি ভাবি আছে বা ছেকেণ্ড হেণ্ড আইফোন কিনিম বুলি ভাবি আছে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক এই ভিডিঅ'টোৰ যোগেদি মই আইফোনৰ সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে আইফোনৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ জানিব এটা ছেকেণ্ড হেণ্ড মোবাইল লোৱাৰ পিছত ৰিপেয়াৰিং কৰা মোবাইল নে ৰিপেয়াৰিং নকৰা মোবাইল আজিকালি ধৰিবই নোৱাৰি কিন্তু আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত অন্ততঃ সম্পূৰ্ণখিনি গম পাই যাব ভিডিঅ'টো শেষলৈকে চাওক যোৱাকালি গুৱাহাটীত আহা আজি আকৌ বিপুলক লগ পালো গতিকে আজি এতিয়া বৰ্তমান আমি ঘৰত গৈ আছো আৰু ভিডিঅ'টো বহুত বেছি ধামাকা হ'ব গৈ আছে গতিকে যিসকলে আমাৰ পেজটো এতিয়ালৈকে ফ'ল' কৰা নাই প্লিজ আপোনালোকে এটা ফ'ল' কৰি ৰাখিব আৰু ভাল পালে আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ আহকচোন আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি বিশেষ এটা কাৰণত আমি গুৱাহাটী যাম আৰু বহুত নম্বৰ গুৱাহাটী যাম আৰু এতিয়া আমি টংলাৰ পৰা এনেকৈ খোজকাঢ়ি ওলালোঁ ট্ৰেইন ষ্টেচনলৈ আৰু সঁচাকৈ গাইছ বহুত নম্বৰ ট্ৰেইনতো উঠিম লগতে বহুত নম্বৰ আজি গুৱাহাটী গৈ আছোঁ আজি অনুভৱটো বহুত বেলেগ এয়া আমি আহি পাই গ'লোঁ টংলা ষ্টেচন আৰু ইয়াৰ পৰা আমি উঠিম এতিয়া আচলতে টংলা ষ্টেচনত বহুত মানুহ আছিলে কাৰণ যিদিনাখন আমি ভিডিঅ'টো বনাই আছিলোঁ সেইদিনাখন অম্বুবাচী মেলা চলি আছিলে আৰু আহি ষ্টেচনতে আজি মানে বেলেগ মানুহ লগ পাই গ'লোঁ এই আমাৰ পুৰণা আৰু এনেকৈ উঠি ল'লোঁ ট্ৰেইনত আৰু ট্ৰেইনত উঠি লৈ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ তাইক কিবাকৈ অকণমান জেগা এটা উলিয়াই বহাই দিছোঁ আৰু বহুত মানুহ ভিৰ ওপৰতো মানুহ বহি লৈছে সেইকাৰণে ভাবিলোঁ ময়ো অকণমান ওপৰতে বহি লওঁ আৰু ঘৰত যিহেতু একো খাই অহা নাছিলোঁ অকণমান ৰুটি খাই আছোঁ এতিয়া আহি পাই গ'লোঁ আমি গুৱাহাটী আৰু গুৱাহাটী মালিগাঁৱত গোটেই মানুহ খালী হৈ গ'ল আৰু এতিয়া আমি নামিম যিহেতু পল্টন বজাৰত সেইকাৰণে পল্টন বজাৰলৈকে গৈ আছোঁ পাপ্পা ঐ নাচাকিয়া তাৰ লিফ্টত উঠো পাই তাৰ ফূৰ্তি বা এনেকৈ আমি এতিয়া ইয়াৰ পৰা আমি ওলালোঁ ফাইনেলি গাইছ ট্ৰেইনত বহি যিটো মানে জ্বালা নকবি আৰু মানে অম্বুবাচী মেলা চলি থকাৰ কাৰণে এইটো হৈছে ঘটনাটো কি হৈছে একচুৱেলি বহুত দিনৰ মূৰত গুৱাহাটী আহিছোঁ একদম উলট ফাল লাগি গৈছে মানে একদম মানে কি ক'ম আৰু একচুৱেলি ট্ৰেইন এতিয়া অহা অভ্যাস নাই তেনেকৈ আৰু এটা গাইছ আমি অট'কে এখন লৈ ল'লোঁ আৰু আমাৰ মানে তাইৰ বহুত প্ৰব্লেম মানে এইখন গাড়ীত উঠিব নোৱাৰোঁ সেইখন গাড়ীত উঠিব নোৱাৰোঁ বমি আহে কিবা আহে সেইকাৰণে মানে বাছতো যাব নোৱাৰোঁ এতিয়া সেইকাৰণে ট্ৰেইনেদি আহিলোঁ আৰু এতিয়া আমি অট'ত উঠি ল'লোঁ আৰু আপোনালোকক মেইন কথাটো কৈ আছোঁ আমি গুৱাহাটীত কিয় আহিছোঁ এই যে দুদিন আগতে যে মোৰ আইফোনটো ফাটিছিলে যে সেই আইফোনটো বনাবৰ কাৰণে মই গুৱাহাটীত আহি আছোঁ এতিয়া জুৰুড তিনিআলিতে এখন খুব ভাল দোকান বুলি কৈছে সকলোৱে কৈছে আইফোন ৰিহাব জুৰুড তিনিআলি তালৈকে গৈ আছোঁ এতিয়া মানে মোৰ যিটো আইফোনটো ঠিক কৰিবৰ কাৰণে আচলতে এটা কথা কি জানেনে গাইছ মানে যেতিয়া হাতত থকা মোবাইলটো বেয়া হৈ থাকিব না তেতিয়া মাথাই কামত নিদিয়া হৈ যায় এনেকুৱা ক'ত কি কৰোঁ কি নকৰোঁ লাগি যায় আৰু ভাবিছোঁ আজি ফাইনেলি যদি মোবাইলটো ভাল হৈ যায় আপোনালোকক ভাল ভিডিঅ' দি থাকিব পাৰিম আৰু সেইকাৰণে মই আজি মোবাইলটো একদম তাড়াতাড়ি বনাবৰ কাৰণে আহি আছোঁ এতিয়া ফাইনেলি আহি পেলাই আমি সেই আইফোন ৰিহাব আৰু এয়া এই দাদাই মানে আমাক খবৰ আহিলে দাদা চাব ইলু আছে বেচটো ফেচবুকত মানে এই দাদাজনক ফোন কৰিলোঁ দাদাজন বোলে এতিয়া ইয়াতে নাই মানে ক'ৰবাত গাড়ী পাৰ্কিং কৰিব গৈছে গতিকে দাদা আহি আছে আমাক ল'বৰ কাৰণে কি হয় নাজানো আৰু মানে মোৰ মানে ফোনটো ভাল হ'লেই হ'ল আৰু বা যি জ্বালা যন্ত্ৰণাৰ মাজত ইয়াতে আহি পালোঁ গুৱাহাটী আহি মোৰ এটা গান মনত পৰিছে আমাৰ বুলবুলদাৰ হেল্ল' গুৱাহাটী কি যে দুৰ্গতি এইফালে যাম নে সেইফালে যাম ট্ৰাফিক যাম বগা পুলিচে হৈছিল মাৰি ফাটে দিছি কাণ চৌকে ঘূৰি পুচি কাপালৰে খাম হেল্ল' গুৱাহাটী কি যে দুৰ্গতি এই আছে গুৱাহাটীৰ দুৰ্গতি হা আৰু গাইছ ফাইনেলি এতিয়া মই আহি পালোঁ এয়া আইফোন ৰিহাব এনেকৈ ইফালেৰে যাব লাগিব কি ধুনীয়া একদম ইয়াতে আহিয়ে এখন বেনাৰ দেখিব ইয়াৰ পৰা এনেকৈ ব্ৰিজৰ পৰা ইউ টাৰ্ণ লৈ এনেকৈ আহিব পাৰিব আপোনালোকে এতিয়া ঈশ্বৰ আৰু ভগৱানক চিন্তি আহি আছোঁ আইফোন ৰিহাবৰ ভিতৰত কি বা হয় নাজানো আৰু মোবাইলটোৰ গতি সেইখন আমি ফাইনেলি দোকানখন আহি পালোঁ আৰু ইমান দিনে আহিম কৰি থকা দোকানখন আজি একদম ফাইনেলি ভালে আছে দাদা বঢ়িয়া আৰু আপোনালোকে এই দোকানখন প্ৰায় দেখিয়ে থাকে আৰু মই যে আজি ইয়াতে আহিব পাম একদম ভবাই নাছিলোঁ আৰু আহি খুব ভাল লাগিছে এতিয়া দাদাৰ লগত আমি কথা পাতিম আৰু আইফোনৰ বিষয়ে আপোনালোকক গোটেইখিনি দেখাই থাকিম ক'ত কেনেকৈ ৰিপেয়াৰিং কৰে আৰু ক'ত কেনেধৰণে ইয়াতে মানে কামবিলাক চলে মই সম্পূৰ্ণখিনি দেখাই যাম আৰু গাইছ মোবাইলটো মোৰ ইমান বেয়াকৈ ফাটি গৈছিলে এতিয়া দাদা এই আপোনাক গোটালোঁ আৰু বহুত বেয়াকৈ গৈছে দাদা ভাল হ'বনে নাই তাকে চিন্তা হৈ আছে মোৰ বডিটো চেঞ্জ কৰিব লাগিব বডিটো ভিতৰত সোমাই গৈছে চাওঁ এতিয়া অন নহয় হয়
এতিয়া এনেকৈ আৰম্ভ হৈ গ'ল মোৰ মোবাইলটোৰ খোলা মেলা একদম অপাৰেশ্যনৰ ৰুমত সোমাই দিছে এতিয়া কি হয় চাওঁ আৰু দাদাই মানে পুৰা চেক কৰি আছে ধুনীয়াকৈ এটা বস্তু মই ভাল পাইছোঁ মানে কাষ্টমাৰে চকুৰ আগত মানে মোবাইলটো ভাল কৰিব পাৰে বহুত বেছি ভাল ইয়াতে আৰু দাদা ইয়াতে যদি আহে মই এড্ৰেছখিনি কৈ থোৱাই আছে বহুত কম খৰচত হ'ব আমাৰ ভিডিঅ' চাই অহা বুলি ক'লে অলপ কমত হ'বনে দাদা ইলেভেন পেজৰ প্ৰাণজিত ৰাভা মোৰ নামটো ক'ব অকণমান হ'লেও দাদাই কমাই দিব মানে যথেষ্টখিনি অকণমান বুলিয়ে নহয় আপোনালোকে বেলেগতো ট্ৰাই কৰি চাব পাৰে কিন্তু ইয়াতে মানে যথেষ্ট কমত মানে ভাল কৰি দিয়ে এতিয়া মোৰ মোবাইলটো ক'ত কি হৈ আছে কি হোৱা নাই চাই আছে দাদাই ক'ব এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই যে আপোনালোকৰ সহায় হওক মোৰ দৰে আপোনালোকৰ কেতিয়াবা যদি এনেকুৱা মোবাইল চোবাইল ফাটি যায় তেতিয়াহ'লে এইখন দোকানত আপোনালোকে আহি কম খৰচত আপোনালোকে বনাব পাৰিব সেইকাৰণেহে মই ভিডিঅ'টো বনাই থ'লোঁ গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু এই ছাৰ্ভিচ চেণ্টাৰখনত অকল আইফোনৰহে কাম কৰা হয় গতিকে আপোনালোকে আইফোনহে লৈ আহিব যিমান ভাঙা চিঙা মোবাইলে নহওক কিয় এইখন দোকানত ৰিপেয়াৰিং কৰা হৈ যায় আৰু খুব কম খৰচতে ৰিপেয়াৰিং কৰে আপোনালোকে এইটো কোনো প্ৰমোশ্যন বুলি নাভাবিব জাষ্ট আপোনালোকৰ সুবিধাৰ কাৰণেহে মই এই ভিডিঅ'টো বনাইছোঁ দাদা ইয়াতে আপোনাৰ এই মোবাইল ৰিহাব চেণ্টাৰ মোটামুটি আপোনাৰ কিমান দিন হ'ল ইয়াতে এইটো 3.5 বছৰ 3.5 বছৰ হৈ গ'ল ইয়াৰ আগতে ক'তবাৰ আছিল নেকি দাদা মই মানে বাহিৰত আছিলোঁ বাহিৰত আপুনি ক'ভিডৰ পিছত ইয়াতে খুলিছে আৰু কেনে পাইছে আহি ইয়াত কওক ধুনীয়া লাগিছে ধুনীয়া লাগিছে কিন্তু বহুত গৰম আৰু আজি গৰম উপায় নাই আমি ইয়াতে 100% অৰিজিনেল ডিছপ্লে লগাওঁ আপুনি যিকোনো জেগাত চেক কৰি ল'ব পাৰে দেখিছে অঁ ভিতৰৰ ফালে সোমাই আহিছে বেণ্ড হৈ গৈছে গোটেই বেণ্ড হৈ গৈছিল গোটেই বেণ্ড হৈ গৈছে আৰু এইবিলাক আপোনাৰ চব পাৰ্টছবোৰ চব পাৰ্টছ ছেপাৰেট কৰি দিয়া হৈছে এইবিলাক কেমেৰা গোটেই এক্সট্ৰা চব তোমাৰ বেক গ্লাছটো বেয়া আছে নে এইটো বেক গ্লাছটো কাটিং নিদিয়ে হয় বেক গ্লাছটো কাটিং হৈ আছে ৱাও ইয়াৰ ওপৰৰ পৰা পৰিছে নেকি শ্বটটো নেকি ওপৰৰ পৰা ইয়াতে যদি হাতখন দিয়া যায় পুৰিব ৱাও আচৰিত বস্তু চা না হা আজি দেখিলা না এইকাৰণে ইয়াতে ভাল এটা বস্তু আপোনালোকে ডাইৰেক্ট চাব পাৰিব একোটো মোবাইলটো প্ৰব্লেম নহয় দাদা খুলিছে হয় মোবাইলটো তাতে বেক মানে যিটো পেনেল সেইটো কাটিং হৈ গ'ল এতিয়া এইটো উঠাব ইয়াৰ পৰা ধুনীয়াকৈ iPhone 12 হয় তেখেতৰ আছিলে এইটো কণ্ডিশ্যন এতিয়া তাক এইটো বনাই আছে আচ্ছা এই কালাৰটো চেঞ্জ হ'ব নেকি অলপ নেকি কালাৰটো কাষ্টমাৰে কৈছে মোক কালাৰটো চেঞ্জ কৰিব লাগে হয় মোক হোৱাইট লাগে বুলি কৈছে আচ্ছা সেইটো কাৰণে হোৱাইটে লগাই দি আছে আৰু এতিয়া এনেকৈ মোৰ মোবাইলটোৰ কাম চলি আছে আৰু বেলেগ মোবাইলৰো এনেকৈ কাম চলি আছে চাই কৈছোঁ ভিডিঅ'টো বাৰু সম্পূৰ্ণকৈ নেকত কেনেকৈ কি কৰে দাদা এইটো কি কৰি থকা হৈছে এইটো আপোনাৰ ট্ৰু টোনটো আছে নহয় ট্ৰু টোনটো হেৰাই যায় ডিছপ্লে চেঞ্জ কৰিলে হয় ট্ৰু টোনটো লাগিব আননোন পাৰ্ট মেছেজ আহি যায় এইবিলাক ঠিক কৰি আছোঁ আমি এই ট্ৰু টোনটো হয় এইটো ডিছপ্লে চেঞ্জ কৰিলে এই ট্ৰু টোনটো নাইকিয়া হৈ যায় হয় এই ট্ৰু টোনটোৰ কাৰণে আইচিটো লগাব লাগে তাৰপিছত প্ৰগ্ৰাম কৰিব লাগে এতিয়া মই প্ৰগ্ৰাম কৰিছোঁ ন এইটো দি হয় বক্সটো দি প্ৰগ্ৰাম কৰিব লাগে আচ্ছা আৰু নহ'লে ইয়াতে আপোনাৰ ছেটিঙত ইয়াতে আননোন পাৰ্ট মেছেজ আহি যাব এতিয়া নাহে আৰু পুৰা আননোন পাৰ্ট মেছেজ আহিলে তাৰমানে মানুহে ক'ব এই ডুপ্লিকেট ডিছপ্লে বুলি ক'ব হয় এতিয়া এই আমাৰ এই ফায়াৰ মোবাইলটো ফাইনেলি হৈ গ'ল এইটো আগত এইটো এনেকুৱা আছিলে ফাটি গৈছিল পুৰা আৰু এতিয়া এইটো বেক পুৰা কালাৰ চেঞ্জ হৈ গ'ল ভাই কেনে লাগিছে কওক বঢ়িয়া আৰু লগতে এই আমাৰ দাদাক ভিউৱাৰ্ছ এজন পাই গ'লোঁ দাদা এই আমাৰ ভিডিঅ' আপুনি চাই থাকে কৈছে একদম মৰিগাঁৱৰ পৰা বহুত ধন্যবাদ আৰু মই আপোনাক ফাৰ্ষ্টে আহিলে দেখি পেলাই চিনি পাইছোঁ কিন্তু মানে কথাটো সুধিবৰ কাৰণে অলপ কনফিউজন লাগি আছে ন একদম ধন্যবাদ আৰু আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি থাকিব আৰু এই ভিডিঅ'টো আহি আছে আপুনি আমাৰ ইলেভেন পেজত পাই যাব ঠিক আছে কেনে পাইছে কওক ইয়াৰ ছাৰ্ভিচ কেনে পাইছে আইফোন ৰিহাবৰ ভালেই পালোঁ ইয়াতে সকলোবোৰ কাম আমি নিজে চকু আগতে চাই পেলাই কেনেকৈ ঠিক কৰিছে কি প্ৰব্লেম হৈ আছিলে আমি ইয়াতে মনিটৰটো নিজে দেখি আছোঁ চাই আছোঁ টাইমটো 2 ঘণ্টা লাগিলে 2 ঘণ্টাৰ ভিতৰত কামটো কমপ্লিট হৈ গ'ল 2 ঘণ্টাৰ ভিতৰত পুৰা ফাইনেল অ'কে হৈ গ'ল এতিয়া দেখাই দিয়া আমাৰ মোবাইলটো ডিছপ্লেটো দেখাই দিয়া এবাৰ ডিছপ্লেটো এইটো একদম পুৰা দাদা এই মোবাইলটো হৈ গ'ল বঢ়িয়া গাইছ এই ফাইনেলি মোবাইলটো হৈ গ'ল বুলি কৈছে এতিয়া এই ল'ম আৰু এতিয়া মই চেক কৰি দিওঁ কেমেৰা চেমেৰা চব চেক কৰি দিওঁ বঢ়িয়া
ফাৰ্ষ্ট ক্লাছ একদম ফাইনেলি এতিয়া মই হাতত মোবাইলটো লৈছোঁ আৰু কি ক'ম আপোনালোকক ইমান দিনে মই ভিডিঅ' দিব পৰা নাছিলোঁ মানে এতিয়াৰ পৰা মই আপোনালোকক ধুনীয়াকৈ ভিডিঅ' দিম আৰু দাদাই মোক ইমানখিনি হেল্প কৰিলে আৰু যথেষ্টখিনি কমত কৰি দিলে আপোনালোকেও আহিব আপোনালোককো কমত কৰি দিব মাত্ৰ আহক জুৰুড তিনিআলি মোক আইফোন ৰিহাব আৰু মই আপোনালোকক নাম্বাৰটো দিয়ে দিছোঁ গতিকে আপোনালোকে এই নাম্বাৰত যোগাযোগ কৰি আহিব পাৰে একদম ধুনীয়া ফিনফিনীয়াকৈ বনাই দিলে আৰু ইমান কম সময়ত বনাই দিছে দাদা নহয় মানে আচৰিত পাইছোঁ মানে আমি টাইম এটা লৈ ল'ম হয় কণ্ডিশ্যন চাই পেলাই আমি সময়টো কৰি দিম মেক্সিমাম 2 ঘণ্টা হয় 2 ঘণ্টা এনেকুৱা কিছুমান 1 ঘণ্টাটো বনাই দিম 1 ঘণ্টাটো বনাই দিম তো গতিকে গাইজ আপোনালোকে আহিব আৰু স্ক্ৰীণত দিয়া নাম্বাৰত আপোনালোকে ফোন কৰক আৰু আইফোন ৰিহাবত আহক গতিকে দাদা বহুত বহুত ধন্যবাদ দাদা একদম ধন্যবাদ আৰু এতিয়া আমি ইয়াৰ পৰা ওলালোঁ বাই বাই দাদা বাই বাই ষ্টাৰ বিলাক কিবা অলপ ভোক লাগিল সেইকাৰণে এতিয়া অকণমান চিকেন চাওমিন খাই ল'ব তাই এয়া চানমাৰী ব্ৰিজৰ ওপৰত এতিয়া আমি খোজকাঢ়ি আছোঁ এতিয়া যাম আমি ছেক্টৰ 3 দাদা আৰু বৌ তাতে থাকে তো গতিকে আমি এতিয়া গৈ আছোঁ কেনে পাই গৈছা না মছলা আৰু এতিয়া আমি এনেকৈ বাছত উঠি ল'লোঁ আৰু ইমান গৰম দিছে নহয় বহুত বেছিয়ে গৰম আৰু এনেকৈ বাছৰ পৰা আমি উবেৰ লৈ আমি পাহাৰৰ ওপৰলৈকে উঠি আহিছোঁ ইয়াত আমি একদম দাদাই আমাক হেল্প কৰি আছে দেই আজি পাহাৰ বগাব লগা হ'লে চেহেৰা ওলাই গ'ল আমি এতিয়া দাদা বাইদেউহঁতৰ ঘৰত আছোঁ এয়া দাদা গতিকে আহিলোঁ ইয়াতে ধুনীয়াকৈ এতিয়া ভাত পানী খাম আৰু এইফালে আছে ধুনীয়াকৈ এয়া আমাৰ এইফালে নিচলা মাছ বুলি কয় আৰু আপোনালোকৰ ফালে কি বুলি কয় জনাব এয়া লোকেল খাচী মাংস লৈ আহিছে দাদাই আৰু ধুনীয়াকৈ এনেকৈ বনা মেলা কাৰ্যসূচী চলি আছে তো গতিকে আৰু বিশেষ আজি ভিডিঅ' বনাই নাথাকোঁ বহুত ভাগৰো লাগিছে গৰমো লাগিছে বিশেষ ভিডিঅ' বনোৱা নাই আজি ৰাতিপুৱা আকৌ ভাত পানী খাই আমি বহুতৰ ঘৰৰ পৰা ওলালোঁ তাৰপিছত আৰু বিপুল দাক ফোন কৰিলোঁ বিপুল দা বোলে গুৱাহাটীতে আছে বিপুল দাই আমাক ল'ব আহি আছে এতিয়া আৰু এতিয়া ফাইনেলি আমাৰ বিপুল দাক লগ পালোঁ এয়া বিপুল দা আছে বিপুল দা গাড়ী চলাই আছে মানে এনেকুৱা গৰম দিছে নহয় বাহিৰত পুৰা মানে কি কবি আৰু যোৱাকালি গুৱাহাটীত আহা আজি আকৌ বিপুল দাক লগ পালোঁ গতিকে আজি এতিয়া বৰ্তমান আমি ঘৰত গৈ আছোঁ আৰু কি ক'ম ইফালে কি কবি গৰম কেনে গৰম বহুত ভাল বঢ়িয়া ভাল লাগিছে এনেকৈ গৰম হৈ থাকলৈ মাজে মাজে গৰমত ৰাইজক কি আহ্বান কৰিব আপুনি কি পদক্ষেপ ল'ব দিব ৰাইজক পদক্ষেপটো উল্টা পালে চাইডে ক'ব গ'লেতো ব্লেংকেট উৰি থাকিব লাগে কাৰণ মাছৰ তেল ভাজে গৰমত গৰম কাপোৰ উৰি থাকিব লাগে আচ্ছা এতিয়া বেছি কুহুমীয়া হ'ব গাটো খাদ্য কি খাব লাগিব গৰমৰ কাৰণে খাদ্য গাহৰি আৰু হাঁহ আৰু পাৰ বিলাক প্ৰেছাৰ থাকিলে ভাল প্ৰেছাৰটো বহুত ভাল গৰমৰ ফল চলফুল খাব লাগে এইবিলাক আৰু বহুত আনকমন বস্তু আছে এইবিলাক খাব লাগে গৰমৰ কাৰণে বহুত ভাল আৰু ঠাণ্ডা পানী একদম ইউজ কৰিব নালাগে গৰম পানী ইউজ কৰিব লাগে মানে বিপুলে ক'লে যে আজি যিহেতু ঘৰতে গৈ আছোঁ অকণমান সময়ো আছে অলপ সন্ধিয়া সন্ধিয়াকৈ ঘৰ পালেও কথা নাই সেইকাৰণে ভাবিলোঁ আজি অকণমান দীপৰ বিলৰ চাইডে এনেকৈ হয় ফুৰিব আহিছোঁ অকণমান মজাটো লৈ দিয়কচোন গৰমত ফুৰাৰ অলপ মজাটোৱেই বেলেগ এয়া আমি এতিয়া দীপৰ বিল পালোঁ দীপৰ বিলত মাজত বহুত দ আছে নেকি বোলা দীপৰ বিলত দ আছে কি জানে না বহুত ডাঙৰ দীপৰ বিলটো পানী হ'লে বেছি হয় এনেতো পিকনিক খাই এইটো শুকাই এইটো কিন্তু মাজতে দীপৰ বিল বহুত অৱস্থা বেয়া হৈছিল এতিয়া অলপ চাফ চিকুণ কৰিছে মানুহে বাগৰ খালি গম পায় বাচাও মানুহ তোৰ এনে স্বাস্থ্যটো সৰু উঠে অনা জিচিবিহে লাগব নেকি ফকলেং চকলেং নাৰিকল পানী খাবি দাদা এটাত কিমান 70 টকা বিপুল দাই বোলে নাৰিকল খায় এই ভিতৰটো খাব পৰা যাব এ নাৰিকল 70 টকা বোলে এটাত 70 টকা আৰু 20 টকা এটা ল'ব এয়া আৰু এটা দি গৰমত খাব লাগে এইকেইটা আপুনি নিজে লৈ আহক এটা লৈ আহক দাদা এইবাৰ মই নাযাওঁ আৰু দাদাই দিব এইবাৰ আপোনাক বঢ়িয়াকে গৰমত নাৰিকল খাব লাগে শান্তি পাইছে আছো দে ভালে আছা থেংক ইউ আহা নাই কাকা মই থিয়েটাৰত আছিলো যে কাকা এইটো ফালে দিব লাহেকে টেষ্ট কেনে মিঠা আছে এইটো নাৰিকল পানী সদায় গ'লে ভৰিৰ কাৰণে ভাল ভৰিৰ নখবিলাক
নাৰিকল যেনেকুৱা বগা হয় সেনেকুৱা বগা হয়। আৰু এতিয়া এনেকৈ ধুনীয়াকৈ নাৰিকল চাৰিকল খাই পেট চেট ঠাণ্ডা পেলাই ধুনীয়াকৈ আহি আছোঁ ঘৰলৈ। এয়া ব্ৰহ্মপুত্ৰ ব্ৰিজ পালোঁ, সন্ধিয়া হ'বই হ'ল আৰু গতিকে ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ। আৰু যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ। আৰু আপোনালোকে পেজটো ফ'ল' কৰিব পাহৰি যায়, প্লিজ আপোনালোকে পেজটো ফ'ল' কৰি ৰাখিব। ভাল ভাল ৰেচিপি ভিডিঅ' আহি আছে। নেক্সট এটা ভিডিঅ' লগ পাম। আজিলৈ বাই বাই। প্লিজ এতিয়া শ্বেয়াৰ এটা মাৰি দিয়ক এই ভিডিঅ'টো।